নমস্কাৰ আপুনি চাই আছে ৰিচ টাইম আৰু ষ্টুডিঅ'ত মই ডাবু নাৰায়ণকুমাৰ ৰাজ্যৰ ৰাজনীতিত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে যেহেতু পাঁচটা সমষ্টিত উপনিৰ্বাচন চলি আছে আৰু সেই সময়তে আহিছে ভবানীপুৰৰ পৰা এটা ডাঙৰ খবৰ ভবানীপুৰত ৰিগিঙৰ সন্দেহত এজন বিজেপি কৰ্মীক খেদি প্ৰহাৰ কৰিছে ৰাইজে ভবানীপুৰৰ পৰা আহিছে এই ডাঙৰ খবৰটো এক ব্ৰেকিং নিউজ ভবানীপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভবানীপুৰৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভবানীপুৰৰ এটা ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰিগিঙৰ সন্দেহত এজন বিজেপি কৰ্মীক খেদি প্ৰহাৰ কৰিছে ৰাইজে ভবানীপুৰত সংঘটিত হৈছে এই ঘটনা 221 নম্বৰ হুকমানা প্ৰাথমিক বিদ্যালয়ত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে হুকমানা প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰিগিঙৰ সন্দেহত এজন বিজেপি কৰ্মীক খেদি কৰিছে ৰাইজে এ ভিজুৱেল আহিছে আমি আপোনাক ভিজুৱেল দেখুৱাই আছো হুকমানাহৰ পৰা আহিছে এই ভিজুৱেল হুকমানা প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বিজেপি কৰ্মী ভোট কেন্দ্ৰত সোমাবৰ বাবে চেষ্টা কৰিছিল বিজেপি কেন্দ্ৰী ভোট কেন্দ্ৰত সোমাবলৈ চেষ্টা কৰাৰ সময়তে এনেদৰে ৰাইজে খেদি মাৰধৰ কৰে এই বিজেপি কৰ্মীক আমি দেখুৱাই আছো এই ভিজুৱেল ভবানীপুৰৰ পৰা আহিছে এই ভিজুৱেল আমি দেখুৱাইছো চাওক কেনেদৰে ৰাইজে খেদি গৈ প্ৰহাৰ কৰিছে এজন বিজেপি কৰ্মীজনে আন সতীৰ্থৰ সৈতে প্ৰৱেশ কৰিব বিচাৰিছিল এই ভোট কেন্দ্ৰটোত হুকমানা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোট কেন্দ্ৰটোত প্ৰৱেশ কৰিব বিচাৰিছিল আৰু তাৰ পিছতে এনেদৰে হাতত লাঠি জুং লৈ একাংশই এনেদৰে খেদি গৈ প্ৰহাৰ কৰিছে বিজেপি কৰ্মীক আমি দেখুৱাই আছো বিজেপি কৰ্মীয়ে এনেদৰে প্ৰৱেশ কৰিব বিচাৰিছিল এটা নিৰ্বাচনী কেন্দ্ৰত এটা ভোট গ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিব বিচাৰিছিল ভবানীপুৰত সংঘটিত হৈছে এই ঘটনা ভবানীপুৰত এনেদৰে খেদি গৈ ৰাইজে প্ৰহাৰ কৰিছে ভোটাৰে প্ৰহাৰ কৰিছে এজন বিজেপি কৰ্মীক ৰাইজৰ অভিযোগ ৰিগিং কৰিবলৈ আহিছিল বিজেপি কৰ্মীজনে ৰিগিঙৰ সন্দেহত বিজেপি কৰ্মীক এনেদৰে প্ৰহাৰ কৰিছে ৰাইজে আমাৰ ওচৰত হে এক্সক্লুসিভ ভিডিও আহি পৰিছে আমি দেখুৱাই আছো এই ভিজুৱেল চাওক কেনেদৰে ৰাইজে খেদি প্ৰহাৰ কৰিছে এজন বিজেপি কৰ্মীক এই ঘটনা ভবানীপুৰত শক্তিশালী প্ৰাৰ্থী হিচাপে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী হিচাপে আছে শনিভূষণ শনিধৰ তালুকদাৰৰ সমৰ্থিত এই সকল লোক গৈ উপস্থিত হৈছিল তাত আৰু তাৰ পিছতে এই পৰিৱেশৰ সৃষ্টি হৈছে চাওক হাতত বাহ লৈ এজন ব্যক্তি দেখুৱাইছো এখন গাড়ীৰ পিছফালে থিয় হৈ এনেদৰে খেদি গৈছে এজন লোকক বহুকেইজন বিজেপি কৰ্মী হেনো প্ৰৱেশ কৰিব বিচাৰিছিল এই বিশেষ ভোট কেন্দ্ৰটো হুকমানা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে হুকমানা ভোট কেন্দ্ৰৰ দৃশ্য আমি দেখুৱাই আছো বিজেপি কৰ্মীক এনেদৰে খেদি প্ৰহাৰ কৰিছে ৰাইজে ভোট কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভবানীপুৰতেই নহয় থাউৰাটো এনে ঘটনা ঘটা বুলি শেহতীয়াভাৱে খবৰ আহিছে ধৈৰ্য কোঁৱৰে অভিযোগ কৰিছে যে থাউৰাটো বহু ঠাইত বিজেপি কৰ্মীসকলে ৰিগিঙৰ চেষ্টা কৰিছে এই খবৰ আমি আপোনালোকক জনাম কিন্তু জনাই আছো ভবানীপুৰৰ ঘটনা ভবানীপুৰত এনেদৰে দেখিবলৈ পোৱা গৈছে মাৰপিটৰ ঘটনা সংঘটিত হৈছে উপনিৰ্বাচনক লৈ ভবানীপুৰ গৰম হৈছে উপনিৰ্বাচনৰ জুই জ্বলিছে ভবানীপুৰত ৰিগিঙৰ সন্দেহত বিজেপি কৰ্মীক এনেদৰে খেদি প্ৰহাৰ কৰিছে ৰাইজে 221 নম্বৰ হুকমানা প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল এই ভোট কেন্দ্ৰটো আৰু এই ভোট কেন্দ্ৰত বহুকেইগৰাকী বিজেপি কৰ্মীয়ে জোৰ জবৰদস্তি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু তাৰ পিছতে এই ভিডিঅটো লাভ কৰিব পৰা গৈছে এই ভিডিঅ দেখিবলৈ পোৱা গৈছে এনেদৰে ৰাইজে খেদি গৈ প্ৰহাৰ কৰিছে এজন বিজেপি কৰ্মী ৰাইজৰ অভিযোগ ৰিগিং কৰিবলৈ বা ৰাইজক প্ৰতাৰিত কৰিবলৈ বিজেপিয়ে যি সমূহ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰেই যেন জ্বলন্ত উদাহৰণ এই ব্যক্তিজন এজনৰ ভাষ্য আছে আমাৰ ওচৰত শুনাই লৈছো গাড়ী হেৰি আহিছিলে 4-5জন মান আৰএছএছৰ ল'ৰা আহিছিলে আৰএছএছৰ ল'ৰা হৈ বেআইনীভাৱে আমাৰ এই হুকমানা হুকমানা যিটো আমাৰ ভোট চেণ্টাৰ আছে তাত সোমাইছিলে অনাধিকাৰ প্ৰৱেশ কৰিছিলে পিছত এইটো তাৰপিছত তাত সোমোৱাৰ পিছত আমাৰ ইয়াতে আমাৰ কিছুমান কৰ্মী আছে মোৰ তৃণমূল সমৰ্থিত মোৰ কেণ্ডিডেট শওকত আলী আহমেদ মোৰ সমৰ্থক আছে আৰু মানে অন্য দলৰ সমৰ্থকবিলাকে তেওঁলোকক মানে চিনাক্ত কৰি তাৰপিছত তেওঁলোকক উলিয়াই লৈ আহিলে ভিতৰত গৈছে ভিতৰত যাই পেলাই সিহঁতে আৰু কিবা প্লান কৰিল হয় অফিচাৰবিলাকৰ লগত হেৰি প্ৰেচাইডিং অফিচাৰ পুলিং অফিচাৰৰ লগত কিবা প্লান কৰিল হয় সিহঁতে আৰক্ষীয়ে তেতিয়া মানে আৰক্ষীয়ে যাব দিছে তেওঁলোকক আৰক্ষীয়ে যাব দিছে নহ'লে আৰক্ষীয়ে যাব নিদিলে কেনেকৈ ভিতৰত সোমাব পাৰে আৰক্ষী CRP আছিলে ইয়াতে মোতায়েন আছিলে তেওঁলোকৰ থাকোঁতেও এইবিলাক সোমাই গ'ল তেওঁলোকৰ ইয়াতে ভোটাৰ লিষ্টত নাম নাই একো নাই এইবিলাকতো ক'ৰ পৰা আহিব আৰু মানে সেই ফণী তালুকদাৰৰ ঘৰৰ ওচৰৰ মানুহ এইবিলাক
ফণী তালুকদাৰ বিজেপি কেণ্ডিডেট ফণী তালুকদাৰ আৰু এইবিলাক মানুহ RSSৰ মানুহে গুণ্ডা বাহিনী এইবিলাক RSSৰ গুণ্ডা এইবিলাক পঠাই দিছে ফণী তালুকদাৰে বিজেপিৰ হেৰি আহি এটা অশান্তিৰ সৃষ্টি কৰিছে ৰাইজ উত্তেজিত হৈ গৈছে ভোটাৰ ৰাইজ উত্তেজিত হৈ গৈছে বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকসকল উত্তেজিত হৈ গৈছে ইয়াতে পুলিচে একো কৰা নাই একো ডিউটি কৰা নাই CRPয়ে ডিউটি থাকোঁতেও সোমাই গ'ল কেনেকৈ কি হৈছে ভবানীপুৰৰ দৃশ্য দেখুৱাই আছো ভবানীপুৰত দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীক এনেদৰে খেদি প্ৰহাৰ কৰিছে ৰাইজে চাওক এই ভিজুৱেল ভালদৰে লক্ষ্য কৰক এই ভিজুৱেলটো য'ত দেখিবলৈ পোৱা যায় এজন বিজেপি কৰ্মীক খেদি প্ৰহাৰ কৰিছে ৰাইজে এজন ব্যক্তিৰ হাতত এডাল বাহু আছে আপুনি চাব এখন গাড়ীত এনেদৰে গৈ বিজেপি কৰ্মীয়ে প্ৰৱেশ কৰিছে আৰু তাৰ পিছতেই এনেদৰে উত্তেজিত ৰাইজে গাড়ীৰ পৰা নমাই আনিছে বিজেপি কৰ্মীজনক আমি দেখুৱাই আছো এই ভিজুৱেল চাওক কেনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভবানীপুৰত এজন বিজেপি কৰ্মীক এনেদৰে মাৰধৰ কৰিছে সাধাৰণ ভোটাৰে এখন বিদ্যালয়ত স্থাপন কৰা ভোট কেন্দ্ৰত জোৰ জবৰদস্তি প্ৰৱেশ কৰিব বিচাৰিছিল বিজেপি কৰ্মীয়ে ৰিগিঙৰ সন্দেহত এনেদৰে মাৰধৰ কৰিছে সাধাৰণ ভোটাৰে আমি দেখুৱাই আছো এই দৃশ্য আৰক্ষী বা যিসকল লোকক নিৰাপত্তাৰ বাবে তাতে ৰখা হৈছিল তেওঁলোকৰ ভূমিকাক লৈ এতিয়া ৰাইজৰ হাজাৰ প্ৰশ্ন কোটি টকীয়া প্ৰশ্ন ৰাইজে কৈছে যে তেওঁলোকৰ নিলিপ্ততাৰ বাবে তেওঁলোক মৌন হৈ থকাৰ বাবে এনেদৰে ৰিগিং কৰিবৰ বাবে বা এনেদৰে সমগ্ৰ ঘটনা এটাক বিপথে পৰিচালিত কৰিবৰ বাবে এইসকলে সুবিধা লাভ কৰে আমি দেখুৱাই আছো সেই ভিজুৱেল চাওক কেনেদৰে খেদি প্ৰহাৰ কৰা হৈছে বিজেপি কৰ্মীক এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো ভবানীপুৰৰ পৰা ভবানীপুৰত এই ঘটনা সংঘটিত হৈছে অৱশ্যে কিছু মুহূৰ্ত পূৰ্বে আমাৰ ওচৰলৈ আন এক খবৰ আহিছে ধৈৰ্য কোঁৱৰে অভিযোগ উত্থাপন কৰিছে যে থাওৰাটো বিজেপিয়ে ৰিগিং কৰিবৰ বাবে উঠি পৰি লাগিছে দুটাকৈ কেন্দ্ৰৰ পৰা সেই খবৰ আমাৰ ওচৰলৈ আহিছে আমি কিছু মুহূৰ্ত পিছতে ভিজুৱেলৰ জৰিয়তে ধৈৰ্য কোঁৱৰৰ বক্তব্যৰ জৰিয়তে তাক দেখুৱাম কিন্তু এই মুহূৰ্তত আমি দেখুৱাই আছো ভবানীপুৰৰ এই দৃশ্য ভবানীপুৰত এনেদৰে খেদি প্ৰহাৰ কৰা হৈছে এজন বিজেপি কৰ্মীক আমি দেখুৱাই আছো সেই এক্সক্লুসিভ ভিডিঅ' চাওক আৰক্ষী মৌন হৈ আছে আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ হাজাৰ প্ৰশ্ন আৰু সেইটো সময়ত এনেদৰে ৰাইজে খেদি গৈ প্ৰহাৰ কৰিছে এজন বিজেপি কৰ্মীক চাৰি পাঁচজন মানে RSSৰ ল'ৰা আহিছিলে RSSৰ ল'ৰা হৈ বেআইনীভাৱে আমাৰ এই হুকমাৰা যিটো আমাৰ ভোট চেণ্টাৰ আছে তাতে সোমাইছিলে বেআইনীভাৱে অনাধিকাৰ প্ৰৱেশ কৰিছিলে পিছত এইটো তাৰপিছত তাত সোমোৱাৰ পিছত আমাৰ ইয়াতে আমাৰ কিছুমান কৰ্মী আছে মোৰ তৃণমূল সমৰ্থিত মোৰ কেণ্ডিডেট শওকত আলী আহমেদ মোৰ সমৰ্থক আছে আৰু মানে অন্য দলৰ সমৰ্থকবিলাকে তেওঁলোকক মানে চিনাক্ত কৰিলে চিনাক্ত কৰি তাৰপিছত তেওঁলোকক উলিয়াই লৈ আহিলে ভিতৰত গৈছে ভিতৰত যাই পেলাই সিহঁতে আৰু কিবা প্লান কৰিল হয় অফিচাৰবিলাকৰ লগত হেৰি প্ৰিচাইডিং অফিচাৰ পুলিং অফিচাৰৰ লগত কিবা প্লান কৰিল হয় সিহঁতে আৰক্ষীয়ে তেতিয়া মানে আৰক্ষীয়ে যাব দিছে তেওঁলোকক আৰক্ষীয়ে যাব দিছে নহ'লে আৰক্ষী যাব নিদিলে কেনেকৈ ভিতৰত সোমাব পাৰে আৰক্ষী CRP আছিলে ইয়াতে মোতায়েন আছিলে তেওঁলোকৰ থাকোঁতেও এইবিলাক সোমাই গ'ল তেওঁলোকৰ ইয়াতে ভোটাৰ লিষ্টত নাম নাই একো নাই এইবিলাকতো ক'ৰ পৰা আহিব আৰু মানে সেই ফণী তালুকদাৰৰ ঘৰৰ ওচৰৰ মানুহ এইবিলাক ফণী তালুকদাৰ বিজেপি কেণ্ডিডেট ফণী তালুকদাৰ আৰু এইবিলাক মানুহ RSSৰ মানুহে গুণ্ডা বাহিনী এইবিলাক RSSৰ গুণ্ডা এইবিলাক পঠাই দিছে ফণী তালুকদাৰে বিজেপিৰ হেৰি আহি এটা অশান্তিৰ সৃষ্টি কৰিছে ৰাইজ উত্তেজিত হৈ গৈছে ভোটাৰ ৰাইজ উত্তেজিত হৈ গৈছে বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকসকল উত্তেজিত হৈ গৈছে ইয়াতে পুলিচে একো কৰা নাই একো ডিউটি কৰা নাই CRPয়ে ডিউটি থাকোঁতেও সোমাই গ'ল কেনেকৈ আৰক্ষীয়ে যাব দিছে নহ'লে
আমি দেখুৱাই আছো এই দৃশ্য ভবানীপুৰৰ পৰা ভবানীপুৰত এনেদৰে উত্তপ্ত হৈছে পৰিবেশ ৰিগিংৰ সন্দেহত বিজেপি কৰ্মীক মাৰধৰ কৰিছে একাংশই আমি দেখুৱাই আছো 221 নম্বৰ হুক মানা প্ৰাথমিক বিদ্যালয় যে ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল সেই ভোট কেন্দ্ৰত উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি কৰ্মী বা আৰএছএছৰ কৰ্মী গৈ প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে এই সকল ভোটাৰে বা এই সকল নেতাই আৰু তাৰ পিছতে এনেদৰে খেদি খেদি প্ৰহাৰ কৰিছে এজন যুৱকক আমি দেখুৱাই আছো এই ভিজুৱেল 221 নম্বৰ হুক মানা প্ৰাথমিক বিদ্যালয়ত যি কেন্দ্ৰ স্থাপন কৰা হৈছিল সেই কেন্দ্ৰত উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছে আৰক্ষীৰ ভূমিকাক লৈও হাজাৰ প্ৰশ্নৰ সৃষ্টি কৰিছে সাধাৰণ ভোটাৰে এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ আহি পৰিছে থাউৰাত দুটাকৈ ভোট কেন্দ্ৰত অঘটন ঘটিছে লুইতপৰীয়া আৰু মিলনপুৰৰ দুটা ভোট কেন্দ্ৰত ৰিগিংৰ ঘটনা সংঘটিত হৈছে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে দুটাকৈ ভোট কেন্দ্ৰত ৰিগিংৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে এক গুৰুত্বপূৰ্ণ খবৰ থাউৰাৰ দুটা ভোট কেন্দ্ৰত অঘটন দুটাকৈ ভোট কেন্দ্ৰত ৰিগিংৰ সন্দেহ প্ৰকাশ কৰিছে ধৈৰ্য কোঁৱৰে লুইতপৰীয়া আৰু নৱমিলনপুৰৰ দুটা ভোট কেন্দ্ৰত ৰিগিংৰ সন্দেহ কৰিছে ধৈৰ্য কোঁৱৰে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰে এক গুৰুত্বপূৰ্ণ খবৰ থাউৰাত দুটাকৈ ভোট কেন্দ্ৰত অঘটন লুইতপৰীয়া আৰু নৱমিলন দুটা ভোট কেন্দ্ৰত এই ৰিগিংৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ধৈৰ্য কোঁৱৰে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ধৈৰ্য কোঁৱৰে ৰাজ্যৰ 5টা সমষ্টিত বৰ্তমান উপনিৰ্বাচনৰ বাবে ৰাইজে ভোট প্ৰদান কৰিবৰ বাবে আহি আছে আৰু সেই সময়তে ইটোৰ পিছত সিটো অঘটনৰ খবৰ ৰাজহুৱা হৈছে আমি কিছু সময় পূৰ্বে আপোনালোকক দেখুৱালো কেনেদৰে ভবানীপুৰ সমষ্টিত পৰিবেশ পৰিস্থিতি উত্তপ্ত হৈছিল আৰু সেই সময়তে আহিছে থাউৰাৰ পৰা এই ডাঙৰ খবৰটো আমি জনাই আছো এক ডাঙৰ খবৰ লুইতপৰীয়া আৰু নৱমিলনপুৰৰ দুটা ভোট কেন্দ্ৰত ৰিগিংৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ধৈৰ্য কোঁৱৰে ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰে সন্দেহ প্ৰকাশ কৰিছে বিজেপিৰ বিৰুদ্ধে তেওঁ গুৰুতৰ অভিযোগ আনিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে এই গুৰুতৰ অভিযোগ আনিছে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে কৈছে যে থাউৰাৰ দুটা ভোট কেন্দ্ৰত বিজেপিয়ে ৰিগিং কৰিছে বা ৰিগিংৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে লুইতপৰীয়া আৰু নৱমিলনপুৰৰ দুটা ভোট কেন্দ্ৰত এই ৰিগিংৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ধৈৰ্য কোঁৱৰে আমি কিছু সময় পিছতে আপোনালোকক শুনাম ধৈৰ্য কোঁৱৰৰ ভাষ্য নিৰ্বাচনৰ প্ৰতিটো সৰু বৰ বাতৰিলৈ মই পুনৰ আহিম গতিকে চাই থাকিব ৰিচ টাইম